মেট্ৰিক আৰু হাই ছেকেণ্ডাৰীৰ পৰীক্ষা চলি আছে। এই পৰীক্ষাৰ প্ৰশ্ন কাকতৰ কথা মই আৰু ভাঙি পিটি ক'ব নালাগে। যোৱাবাৰ মেট্ৰিকতো এনে কিছুমান প্ৰশ্ন দিছিল যিবোৰ আউট অফ চিলেবাছ আছিল। এইবাৰো যিবোৰ প্ৰশ্ন আহিছে কোনোবাটো যদি আউট অফ চিলেবাছ আছে, কোনোবাটো আকৌ প্ৰশ্নই ভুল। আচলতে ল'ৰা ছোৱালীসকলক কি বনাম বুলি ভাবিছে? মানুহ বনাম বুলি ভাবিছে নে যন্ত্ৰ বনাম বুলি ভাবিছে? জ্ঞানী বনাম বুলি ভাবিছে নে পাগল বনাম বুলি ভাবিছে? গোটেই বছৰটো পঢ়াৰ পাছত যেতিয়া মেট্ৰিক পৰীক্ষা দিবলৈ যায়, তেতিয়া এজন ছাত্ৰ বা ছাত্ৰীয়ে বহুত হেঁপাহেৰে যায়, আজি মই মেট্ৰিক পৰীক্ষা দিম। তাৰ পাছত তাত গৈ যদি দেখা পায় পেপাৰত অহা প্ৰশ্নবোৰে ভুল, প্ৰশ্নবোৰে আউট অফ চিলেবাছ, তেতিয়া সেই ছাত্ৰজনৰ মূৰত বা ছাত্ৰীজনীৰ মূৰত কি বিকৃতি ঘটিব পাৰে এবাৰ ভাবি চাইছেনে? তেনেকুৱাতে কিছুমান ছাত্ৰ ছাত্ৰীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হৈ যায়। তেওঁলোকৰ মন মগজুৱে ঢুকিয়ে নাপায় তেওঁলোকে কি কৰি আছে। তেওঁলোকৰ মনত খালি এটাই ভাৱ আহি থাকে যে পৰীক্ষাটো যদি বেয়া হয় সমাজে হাঁহিব, পৰিয়ালে হাঁহিব, ঘৰত গালি দিব, দেউতাই মাৰিব। এই কথাবোৰ ভাবিয়ে কিছুমান ল'ৰা ছোৱালীয়ে নিজকে শেষ কৰাৰ সিদ্ধান্ত লয়। আচলতে ভুল ল'ৰা ছোৱালীৰ নহয়, ভুল হয় সেই মাক দেউতাকসকলৰ, যিয়ে কেৱল নিজৰ ল'ৰাজনৰ বা ছোৱালীজনীৰ মাৰ্কশ্বিটখনত, চাৰ্টিফিকেটখনত গুৰুত্ব দিয়ে। ভুল এখন সমাজৰ, যিয়ে ল'ৰাজনৰ বা ছোৱালীজনীৰ পৰীক্ষাৰ ৰিজাল্ট চাই, তেওঁলোকৰ মাৰ্কশ্বিট চাই তেওঁলোকক মৰম বা সন্মান কৰে বা বিচাৰ কৰে। ভুল সেই প্ৰতিজন মানুহৰ, যিয়ে ল'ৰা বা ছোৱালীজনীৰ পৰীক্ষা বেয়া হোৱা বুলি জানিও বাৰে বাৰে তেওঁলোকৰ মুখৰ আগত গৈ পৰীক্ষাৰ কথাই কয়। লাজ লাগিব লাগে আপোনালোকৰ। আপোনাৰ 2 মিনিটৰ হাঁহিয়ে, আপোনাৰ 2 মিনিটৰ ঠাট্টাই এজন ল'ৰাৰ বা ছোৱালীৰ জীৱন শেষ কৰি দিয়ে। ছাত্ৰ ছাত্ৰীসকলক এটা কথা কওঁ, পৰীক্ষা যিমানে বেয়া হওক, যিমানে ভাল হওক, সেয়া তোমাৰ জীৱন, তোমাৰ পৰীক্ষা। আনৰ কথা শুনি এনেকুৱা খোজবোৰ আগ নবঢ়াবা। ধন্যবাদ।